কইলা একবার প্রথমতে লাগবে পেপার আমাক পেপার মানে জিলকা পেপার হলেও আমার বাতের কাগজ হলেও কম খরচতে প্লাস্টিক থোয়ালেও লাগবে তা আঠা গাছ বঢ়িয়াকে আঠা লাগবে রছী লাগবে রছী জায়গাত আমি লগুণৰ সূতা আনছো পুৰণা লগুণৰ গাছ বেয়া ব্যৱহাৰ কৰা আৰু গাছ মানে এইগিলা চাপৰ্টৰ কাৰণে ওপৰত এতিয়া পলবে মাৰিব কাগজ সৰু সৰু কাগজ মজবুতৰ কাৰণে মানে বতাহ উৰিও যাব পাৰে না অলপ মজবুত কৰি দিব পাৰ দি আঠা মাৰি কিনে খাবলৈ অলপ বেকাকে মাৰি क्या लगता है খাব খাব তো গাইছ হলাকে আমাৰ চিলাটো আৰু চাইডত আৰু কিবা খালা লাগি দিব বোলে ফিচাখানত গাইছ ফিচাখান দিও ভাল লগা আছিল গাইছ এটা উৰবা যাব লাগিব ৰব বা টেষ্ট কৰবা তো গাইছ থৈ দং দক মাৰিব আৰু सक्सेस ঘূৰ্ণী বতাহ উৰাবা নাজনা বুলি নকতে লক্ষণ ভাল হেল্ল' গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু আৱাৰ চেনেল বাৰ্ডাছ কালেকশ্যন। আজি মই বাহতলপে ভিডিঅ'টো আৰম্ভ কৰি দিছো গাইজ। আজি মানে ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব গাইজ। মানে এটা বস্তু বনাম কিংকে বনাম কিংকে কি কৰো চাই থাকিব লাগিব বুলি গ'লে আৰু পলব আছে ৰখি আৰু আমি মানে এক্সিডেণ্ট ভাইকে ৰখিছো গাইজ। সেইলে বস্তুটো কাম আৰম্ভ কৰি আপোনালোকে একদম লাগি থাকিব লাগিব দক চাই থাকক গাইজ। আজি আমি এনে এটা বস্তু বনাম মানে আমি গাভৰু কালৰ পৰা একদম কৈশোৰ কালত গেলি গুচি যাম আজি গাভৰু কালৰ গাইজ। তো এক্সিডেণ্ট ভাইলে আমি কামটো আৰম্ভ কৰিম। সি মানে অলপ ভণ্ডামি কৰিছি গম পাইছ না ভাও খাইছি তাক মই কালি ভাইটলাই কৈছো ভাইটলা নাটো ডিপুৰাৰে প্লেন আছিল আমাৰ যি কালি এনা তেনা কাম কৰিম এখনি জগাল আনবি কিন্তু এতিয়ালৈ ঘুমাই থকা বুলি কৈছে এনাই 7টাতে উঠে আৰু আজি 10:30 বাজি যোৱা মোৰ ঘুমটি ভাঙি তোক ইয়াক উঠাব যায় গাইছ ঘৰত যায় কিন্তু আজি লেভেল দিছে নাকি ক'বাই ৰলে আনে একবাৰ দেখিছিলো। তো গাইছ আমাৰ লগত জুৰি ৰহি আমি একদম বেলেগ বস্তু এটা বানাম বুলি হয় না নহয় ক'বা নোৱাৰো কিন্তু ট্ৰাই কৰে একদম শেষ গেল থাকবি একদম আৰু লাইকটো মাৰি দিব এতিয়া ৰিকমেণ্ড হয় ভিডিঅ'টো কিয় বুজি নাপাব লাইকটো মাৰিব আজিকালি লাইক কমিছি কমেণ্টটো আহে নাই কালি ভিডিঅ'টো মাৰ ছাবস্ক্ৰাইবাৰ দুটা আহিছে জিৰ' কমেণ্ট আৰু গাইছ এই সুখৰ খবৰটো হ'লে আহি পাইছি দক গাইছ। এদলা এই ফটাফটা বাঘ শুনিম মই বাঘ এদলা মই নিম তো গাইছ কামখিনি আৰম্ভ কৰোঁ। ছাবস্ক্ৰাইবটো কৰি দিবা গাইছ ছাবস্ক্ৰাইবটো কৰি দিবি গাইছ। আজি ধুনীয়া এটা বস্তু দেখুৱাম তোমাক দে গাইছ। আজি আমি বনাবা যে আছো চিলা মানে ইংলিছত ক'বাক গেলে কাইটছ তো হয় না নহয় কাইটে কিবা দে তো গাইছ এতিয়া আমি কিছুমান বস্তু যোগাৰ কৰিছো কি কি লাগে আপোনালোকক দেখি আছো ৰ'ব যাই আছো মই চব পলবে কাম আৰম্ভ কৰিছো গাইছ। লব কি কি লাগব তই কৈলা একবাৰ প্ৰথমতে লাগব পেপাৰ আমাক পেপাৰ মানে জিলকা পেপাৰ হলেও আমাৰ বাতেৰ কাগজ হলেও কম খৰচতে প্লাষ্টিক থোৱালেও লাগিব এটা আঠা গাছ বঢ়িয়াকে আঠা লাগিব ৰছী লাগব ৰছী জাগাত আমি লগুণৰ সূতা আনছো পুৰণা লগুণৰ গাছ বেয়া ব্যৱহাৰ কৰা অপব্যৱহাৰ গেলা আমি বাচিছো গাছ ফেলে দিয়া বস্তু আৰু আমাক লাগিব কি নাৰিকলৰ সেই নাগিয়া বাঁহৰ শালা লাগে কিন্তু আমি আজি গাইছ নাৰিকলৰ পাতত খাৰা আনছো গাইছ। নাৰিকলৰ পাতটো দেখিব নোৱাৰি নেকি নাই নেকি এতে কাটি কিনে মানে গাইছ নাৰিকলৰ পাতটো দি থাকে পাতটো কাটি কিনে এই খাৰাডাল লৈ লোৱা হয় গাইছ। আৰু কেঁচি খানটো লাগিবই গাইছ এইটো জানা শুনা কথা। তো এতিয়া আমি বানাবা যাই আছো দেখি আছো কেনেকে বানাবা জানা মানুহতো লাগব তুমি নাজানা নেকি? মই জানো সেইটোৱে মই কৈছো যিগলা বস্তুখিনি হলি নহয় বানাবা জানা মানুহ তুমি আজি কৈশোৰ কালত তুমি যোৱা নাই কিয় না কৈছো গাভৰু কাল বাদ দিছো আজিৰ কাৰণে কৈশোৰ যোৱাই নাই ৰাইজক বঢ়িয়াকে বনাই দেখিছোন ট্ৰাই কৰা আজি কৰি থ তুমি কৰি থ। তো গাইছ কিমান খিনি পাৰো আমি চাং দক আপোনালোকক চাই থাকক গাইছ। তো অলপ প্ৰথমে কি কৰিব লাগিব জোখটো চালি হল আৰু কিমান কৰ সৰু কৰ ডাঙৰ কৰ তুমি কিমান মান কৰছ দিলা ইমান মান কৰিম এই কণাটো কণা ইমান মান হ'ব। তাৰপিছত এই কাগজখন কাটি ল'ব লাগিব কাগজখন কাটি ল'ব লাগিব না মটকি ল'ব লাগিব নেকি পেলা দে ধৰচোন ধৰ ই বা ইমান মান হ'ব। আমি স্কেল তেল আকৌ ব্যৱহাৰ কৰা নাই গাইছ হাতেদি কৰি মোৰ হাতৰ জোখ বহুত পাক্কা মই টেইলৰিং কি আপিন না আপিৰে পেটিকট ছিল বহুত কিবা কিবি চিলাইছিলো ৰাইজক কলি এতিয়া বেয়া কথা হ'ব ৰকচোন বহুত কিবা কিবি আছিল ন এইটো আজি বানি দেখো তুমি পাৰা যদি জোখমাক দিলে ভাল আৰু ধুতিটো চিনি লগাইছিলা নেকি তুমি ধুতি চিনি নহয় ধুতি
এই বাচ্চালার শিকাই যাতে লেভেল দিয়েছে গাইজ আর চকচোন আৰম্ভ কৰি দাম বেছি বাজেট থাকিব নালাগে মানে দাদা বঢ়িয়া কাটি লা বাবু সমান হয় না নহয় নাজানো হ'বলাচোন কিবা এটা ট্ৰাই কৰিছ আজি নাই কিন্তু ট্ৰাই তো কৰিছ স্কেল লাগিব নেকি স্কেল লাগিব নেকি ক কাটা আৰম্ভ দে অলপ তো গাইজ আমি এইটো অলপ কাটি দিওঁ স্কেলটো মানে আছে কিন্তু ইমান আনিব যাব নোৱাৰো দিয়ক কেনেকে কাটি আছে বাবু জানে দে তো গাছ এনেকে কাটি ল'ব লাগিব তাৰপিছত অলপ অলপ ষ্টাইলি ধান কৰি দিম নেকি কাটি ল'ম মই যদি পাৰ কৰি দা চাওক কি হয় দেখি আছো গাছ কি কি কৰো হয় না নহয় চাই থাকক নহ'লেতো গমেই হ'ব নহ'লে গম পাব প্ৰথমে ক'ত লগাবা চিধাডাল না চিধাডাল লগোৱাকে মূৰ্খ হনুমান এই শালাগাডলা কেনেকে লগালা আঠা কাগজত আঠা দি কিনে আৰু কি দুদলা কৰিবা নেকি এতিয়া এডলা পাতলা হয় না চিংগুল হলে পাতলা হৈছে আৰু বাঁহৰ বান্দিৰো কৰিব পাৰি নাই বাঁহৰ বান্দিৰ পাৰি কিন্তু আমি নাৰিকলৰ পাতত দিলো ভাল দেখাৰ কাৰণে আৰু আঠা দি কৰিব লাগিব কিজানি আঠা দিব লাগিব বেলেগ দিলো নহয় টেপ লাগে পাতলা টেপ পাতলা টেপটো নাই আঠাটো দিবি মোক গতিকে আঠাই দিব চৰত কাম ভালেম তোৰ 15 টকা গৈছে তোৰ 15 টকা লৈছি নাই 10,015 আৰম্ভ কৰি দিওঁ না একদম ধুনীয়াকে বনাই দিয়া সজাই দিয়া বঢ়িয়া আঠা লগাব লাগিব নেকি আঠা অলপ লাগলি ভাল হয় মানে কাটিডাল এতিয়া থাকে তাৰ ওপৰত আৰু কাগজ মাৰিও দিব লাগিব আঠা দি কিনে কিন্তু জাষ্ট ইন কেছ কাটিডাল হলকি ততকে আঠাটো মই মাৰি দিওঁ আগে কাগজো দি দিম লাগে তুমি এনে এক্সপিৰিয়েঞ্চ সৰুৰ পৰা আছিল নেকি তোৰ সৰুতে অলপ আছিল এতিয়া অলপ পাৰিছো নহয় অলপ কিনকি তহয় তোৰ আশাৰ কাৰণে তো আজি 12টা বাজি গেল নহ'লে এখানে উৰে কিনে আমি লণ্ডন যাই লৈছিলা ইনকে দিব লাগিব না দুধলা দিলে সেই মতা হব বঢ়িয়া হব ওজন হব লাগিব মোৰ সমান 1 কুইণ্টল মান হব লাগিব গাইছ প্ৰথমে ইনকে লাগে ল'ব মাজত থালা কিন্তু আমি উৰৈ নানুৰেতো নকং দক গাইছ সেইটো বাদ দাচোন আমি কৰি কিনে লিখাম থালা এটলা বেছি পাতলা হৈছে দুডাল দিলি বেছি খাও না এনে এটা হেই আনিছো আপোন সামলাছো হলো বনে ল আচ্ছা ওপৰতো এটলা দিব লাগিব দিব লাগিব কিন্তু একডালৰ সমান নহয়তো জুখি কিনে দিব লাগিব অলপ মানে এইটো বেন থাকিব না একে ধৰা ইমান মান দিলি হৈ যাব আৰু মুঠতে উৰবা পালি ভাল হয় নেকি সেইটো মই কবা নোৱাৰো সেইটো মই গ্যাৰান্টি দিবা নোৱাৰো যেটো বানা তুমি কাৰিকৰ আকৌ নকং দা এনে তো মন আজনে দিলু আৰু কাটি দা মানে বস্তু দেখাও এটো যে দিছলু ষ্টাইলিশ বুলি কৈছিল না এটো এটা বেলেগ কাৰণত দিছলু কিয়ানো দেখে আছো মই আঠাটো আগে দি লং এতে গাইজ একদম মন কৰি থাকব দক কিনকে বনাও চিলাটো হয় না অলপ ঘৰত বানাব নি মুম্বাই বানাবতো কি ক ইনস্পায়াৰ তোমাক বানাবতো মুম্বাই মোক ইনস্পায়াৰ হয় আঠাৰ দাম আছে এই সিস্টেম কি দিলু না আঠাটো তে লগাইবা এইটো বলা না সিস্টেমটো বঢ়িয়া এই ব্যাগ মই পইছে কিনে ফাস কৰি দিব লাগিব না ফাস কৰি দিব লাগিব এটা কিন্তু এখানে শুকাব লাগিব ঠিক পালে লাগিব না থলি ভাল হয় কিন্তু উম্বাটা এই এনাই আছে হাতে আসুনি বাগা ধৰা তুমি কষ্টন অলপ আমি থটি পিদৰ সিৰি যাতে নাজে হানানকে এটু সিস্টেমটো বুজি গলা না মত কি দিব লাগিব এইয়া চ ইন্দৰ পৰিৱেশ ইয়াৰ ওলে নাজা হয় মজা মজা একদাছন ইদা অলপ এনেকুৱা হৈ গেল তো মোটামুটি হলে আৰু তোমাৰ টেপ সাপ মাৰবা আছে আৰু লেছ না দন কি লেছ এতে এখন দিব লাগিব কিবা এটা পৰ্দা খান কিছু আৰু এখন তো গাইস আদি আমাৰ হৈ গেল তো বাকিখিনি চাই থাকক আৰু জুৰিৰে হওক আৰু গাইস মানে এইগিলা সাপোৰ্টৰ কাৰণে ওপৰ ইটা পলবে মাৰিব কাগজ সৰু সৰু কাগজ মজবুতৰ কাৰণে মানে বতাত উৰিও যাব পাৰে না এটা অলপ মজবুত কৰি দিব পাৰ দি আঠা মাৰি কিনে না খাব দে অলপ বেকাকে মাৰি দা কিয়া লাগতা হে খাব কি মাইদম কি মাৰি দা আজি বলা ভ্লগৰ লগত নলেজ দি আছ নেকি আজি জ্ঞানটো একদম হেই কৰি দিছো হেই দিছ নকং দা জ্ঞান পেলি দা ই অখত কৈ আহি
সৰু চলি চাব আজি ভিডিঅ' কিবা কথা বললো জ্ঞান পেলি দে কৰিলো বঢ়িয়াকে আৰু এক্সট্ৰা কাগজ কিয় কাটি আছ অলপ এইটো ষ্টাইলটো কৰি দিওঁ এনে লাম্বাকে ৰাখছো অ এনে এনে দেখা নাই কিবা দিবা নেকি তাতে লাগে অলপ কিবা দিবা লাগিব না দেখাত ভাল দেখা হ'ব সুন্দৰ কৰি তাৰমানে মই আৰু পুৰা চেষ্টা কৰিছো এই কেমেৰা চাচোন অখত মই কাটিছো না একবাৰ চাই কিনে কো মানে মই পুৰা চেষ্টা কৰিছো মালটো উৰাব লাগে কিন্তু এতিয়া ক'বা নোৱাৰো কি হয় সেইটো কথা কিবা কলগাছ বোমা চমা লাগি দিম তাতে দি দে কলগাছ বোমা লাগে দে কৰি ল অলপ এটিংকে লগাই দিবা নেকি এতে লাগা যাব বস্তুটো এডাল অলপ মই খাটা কৰি দিওঁ লম্বা হৈছে বেছি লম্বা আছে দাখান নাই দাখান দিয়ে এই লেবাৰ কি লেবাৰ তো গাইছ হলাকে আমাৰ চিলাটো আৰু সাইডত আৰু কিবা খালা লাগি দিব বোলে ফিছাখানত গাইছ ফিছাখান দিও ভাল লগা আছিল গাইছ এটা উৰবা যাব লাগিব ৰব বা টেষ্ট কৰবা তো গাইছ থৈ দং দক মাৰব আৰু ক'ত খালা দিবি বাবু সাইডত নেকি তে এই দুবনে অলপ দি দং না মজবুত হ'ব না অলপ হ'ব এই কাৰণে তো গাইছ ওপৰত জিংকে আঠা দি কিনে খালা লাগি দিছিল গাইছ তলতো ইনকে ফিছাখানকে লাগি দিছি আৰু আছে বস্তু বনা ক'ত দিবা আৰু খালা নহয় তে বস্তু আছে আৰু আছে অ ইমান মেহনতি মেহনত মানে এতিয়া ছ এখনি দি মই দিলো তোমালটো ইমান ভাল লাগে হয় না কাগজ মান দিবা মই এখন ওপৰত দি দিম ও লুকে যাব এই কথাটো বডি লুকে যাব বডি লুকে যাব বঢ়িয়া আজি উৰে কিনে ভাল লাগিব অলপ উৰলি হে উৰব হে খুইকে হলে উৰাম তো কথা নকবি চিলাটো আমাৰ হলে মোটামুটি আৰু এক পাত তালতো নাবজে গাইছ দুই পাত তাল লাগবে সেইকাৰণে আমাৰ ফুটাব লাগিব চিলাটোৰ লগত তেতিয়াহে উৰিব সেইকাৰণে আমি এতিয়া পইচা ল'ব লাগিব তো এইটো দা গাইছ এইটো আমাৰ শালৰ ববিন এইটোত পইচা কিনে কামটো কৰি দিম চাই থাকক তো গাইছ এতিয়া আমি চিলাইটো কৰি লওঁ যিহেতু ৰছীটো আমি গাই থব লাগিব সেইকাৰণে বেজি দি চিলাই কৰি লওঁ না কি ক হে তুমি দিনে তেও জিংকা ধৰুৱা চিলা দি মানে ফুটাও ধৰুৱা ফুটা বিয়া চিলাও ধৰুৱা তো গাইছ বঢ়িয়াকে আমাৰ সেইটো ৰেডি হলে আৰু এখনি হলে আমি যাম পথক বটা বিচাৰি বহুত লম্বা কষ্ট আছো 3-4 কিলোমিটাৰ মান লম্বা কিন্তু মালু এটা যায় না নাযায় এইটো কথা ভাই ইয়াৰ কাম নাই এই বাপু হাইব্ৰিড তো এতিয়া আমি পথক লৈ যাইকো কামখিনি হলি নাকি পথক লৈ যাওঁ এতেতো নৰয় আই বটা আছে না বটা আজি পথত নাই আনবিছো এতেতো নাই বটা হলো থেলে হলো খেদামটো ইয়াক দাউৰবা দিম নহয় আসাম পুলিচ তো গাইছ এটা আমি এখনি বস্তু যোনখিনি নালগা বস্তু আনি থৈ কিনে আমি যাই থাকো পথৰ লগ পাই আছো পথত আৰু গাইছ আমি আহি পালো পথৰ কাৰণ পথত এইটো উৰাব লাগিব আমাৰ তাতে আছে বাছা তাতে লাগি যাব পাৰে গাইছ আৰু অলপ বটা দি আছে বেছি বটা হোৱা নাই কিন্তু অলপ ধৰিব লাগিব আনিছো গাইছ যদি উৰাব পাৰো তেনেহ'লে দেখা পাব যদি উৰাব নোৱাৰো তেনেহ'লে গালি পাৰিব বেয়া নাপাওঁ আমি যদি চাকচেছ যাওঁ সঁচাই যে ভাল লাগিব গাইছ আৰু আমাৰ বাবু এই হয় আকৌ লৈছো গাইছ চলিতে বোলে চাবা ইচ্ছা কৰে চিলাকি উৰে এই বাবু দেই গাইছে দা উৰুৱাই না নুৰুৱা ক'বা সেইটো কৈছো মই বঢ়িয়াকে যদি নুৰুৱা তেনেহ'লে গালি পাৰিবা এনেকে কৈছো হয় নেকি গালি কথা কোৱা মানে আজি গালি নাহো তোমাক যদি চিলা যদি উৰে সঁচাই তাক চাপ খেদাম মই নাচাক খেদবা চন্দ্ৰযান 4 প্ৰথম নাই এইটো আজি উৰে দেখুৱা তুমি সেইটো মই ক'ব পাৰিব নাই ভাই জিজ্ঞাস দাউৰাৰ ঠিক আছে আৰম্ভ কৰা তুমি তো গাইছ আমি আৰম্ভ কৰি দিওঁ ফাইনেলটো সাকসেস হবা পারলি হলু হলি নাই ও গাইস তলমু আছি ও শেষ এসে তো তলকে লে এসি রা উপর গলে জানা একবার ট্রাই করাছ না লাস্ট বলা জি ট্রাই করে তুইলা কিংকে উরে সহায় গাইস দীক্ষা এই অবস্থা হলে মাটিত যায় উপর যাবা আরি গাইস লাস্ট সাজ নেবি সিলা বানবা জানো উড়ো বানছু গাইস দে যদি উড়ো টেকনিক্যাল কেটামান লাগছি উড়ো আৰু দেখাইছো দে গাইস দে তো গাইস আৰু ট্রাই কৰি আছে গাইস অলপ বেছি গাইস এ মোক মাৰিলা কাই মাটিত বল লাগাইছে আৰু গাইস মাটিত বেছি আৰু তো এই সাইন্টিস্ট না কি তো এৰা দিয়া নেগালে এৰা ইৰো আদলা ইৰো যাব না যাব বঢ়িয়া ডাক্তৰ খান হিৰাই দিছে তো গাইস আৰু একবাৰ ট্রাই কৰি আছো আমি দে ফলন তলত দি দে আৰু ক্ৰেজ আজি কি হৈছে গা ধুন্দকে চাই না চিলা ৰবা দে লাষ্টটো পলি না ৰাইজৰ আগত দে উৰলি দেখাম দে বোলে দে লাষ্ট ট্ৰাই বাৰ দে
এলা দাউলি নহয় আবাৰে হিংকে নাউদ্ৰে বতাহৰ গতি চাব লাগিব আবলু তই কি দাপ্তে বেচানো লাজ কেমেৰাৰ লাজ লাগে দে কচোন দেইতা কো জানা নাই উৰে পইচা দিব নহয় টিভিতে ৰিক্সা চিলা দিলে লাজ না কি না লাজ না কিবাৰ হে গাড়ী তোৰ দিয়া টিউচন কৰিবা নৰি সেই নাই না বেজি এনা নাই ফাটি যাব জয় শ্ৰীৰাম হে আহি ধৰিলে নি বিদ্যাৰ্থী উৰ্বৰ নেকি জীৱ দাদা এ হাতত বুচি যাই বাৰী কি বতাহ পিক মাতা দিছে দে এইবাৰ তল মাকে গেছি যা চিল্লাকে লক্ষণ ভাল নহয় দেই লক্ষণ ভাল নহয় ভাঙব লক্ষণ ভাল বিদ্যা ই খালাকা এৰি দিয়ে পল্যাকা করে দিয়েছুন পিছত দিছা তুমি এৰি চিলা কত মানুহ কত কয় গেলে হইনো কয় গেল হয় বললাম তাই জাগার অভাব 2000 years later তাই থাকা কৰিছো ভিডিও বুজি দে বঢ়িয়া রোজি বুঝছি আসলে নাই বঢ়িয়া উঠছি দে উল্লেখ নেকি টানে বিদ্যা গেছি টানটা করবে গেছি বিদ্যা গেছি যা তাউরে পুল্লা মই তো দাউরিছো কুত্তা বটন আৰু গেলা মানে সূৰ্য গ্ৰহণ না সেইটো মানে চাহিব কালৈকে ধন্যবাদ নাচাত আমি কাম কৰিম বঢ়িয়া বঢ়িয়া কাপোৰ চাপোৰ দং নেকি জোৰে আণ্ডাৰপেণ্ট নাই পিন্ধা নহয় গাড়ী ৰেচি যা অলপ দেৰি বন্ধ কৰো দে খেলা দেখিছে না বল্লভ দা নিজে নিয়েছে উৰা মানুহৰ কণ্ডিশ্যন মজা লাগছি সাকসেসফুল হৈছো নুৰাব বুলি ভাবিছিলো কিন্তু অলপ আমাৰ ৰচিটো খাটা হৈ গেল
আৰু অলপ আমি আনি আছো ৰছি আশা কৰা নাছিলো যে কেমেৰাত দেখা পাই না পাই এখন দেখাই তো চৰে দে জুম নহয় দে জুমটো ৱাইড এংগল আছে চৰি চাগে অৱস্থা আছে আৰু কি হয় এটা ৰচুন কাটাক লাগি এটা যাই ভাল লাগছে খা চন্দ্ৰক্ষা দেহেৰি নামছি কিন্তু অলপ দেখান আপোনাৰ চাকচা হৈছো দে জলদি কৰ জলদি কৰ জলদি কৰ জলদি কৰ জলদি কৰ আচ্ছা ভাল ভাল ৰচি কৰা নাই জলদি কৰ জলদি কৰ জলদি কৰ জলদি কৰ দমকে আছে তুই সিংসা চুট্টু নেকি একবার মই নাম দিবি তুই জানিস অলপ দেরি রেস লং র 14 বার মান নামে একবার উঠে আৰু শেষ ফ্লপ পইছি দে কান নাই রং নাই উচিত কত পইছি আই একবারে উড়িলি কিন্তু একবার ন আৰু উৰাব চাইলা একবার ৰছি নাম দাও কালি আৰু এই তাকৰি জগৰি লৈ তই মাছ দেখাইবা নাংগে তই উৰ নাই মনে মই কৰি দিছো গম পাইছো গাইজ চাকচেছ হৈছিল অকলবে বুঢ়া কাপোৰ আছে গাইজ আৰু মানে আৰু সূতা মানে খাটা হ'ল আৰু অলপ এতিয়া লাগে দি আছো গাইজ আমাৰ চাইণ্টিষ্টসকলে একদম কাম কৰি আছে বঢ়িয়া বঢ়িয়া দেই কংগ্ৰেছ বঢ়িয়া ধন্যবাদ তোমাক তুন্ধাৰ কাৰণে যে আমি চাকচেছ পল্লৱ বিজ্ঞানী চাকচেছ হ'ল বঢ়িয়া আৰু আৰম্ভ কৰি দিছে আমাৰ ৰাইড বঢ়িয়া 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 আৰু গেছি গাইজ আৰু গেছি চিলা মান আজি গাইজ পুৰা চিলাই উৰাম গাইজ এনজয় কৰক জয়ছে কাই পছে বঢ়িয়া 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 বিজ্ঞানীসকল বঢ়িয়া বঢ়িয়া কাম কৰি আছ বঢ়িয়া আকৌ নহয় তুমি দূৰৰ পৰা আহিছা বঢ়িয়া গাইজ দেখছি বহুত বাৰ গেছি দক ঠিকে নাপাওঁ হৈছে আৰু ৰচি লাগে দিছো গাইজ বঢ়িয়া 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 চিলা উৰি আছ কাইপছে নাই কি কাইপছে চিলা যা উৰি যা আমাৰ চেনেলৰ নাম আছে দে দূৰত যাব যা সূৰ্য তাতে প্লাষ্টিক এখন টানি দিয়া বহুত ৰ'দ দিছি যা গাইজ কি কম হে সাকসেস দেখছ না ধৈর্য ধরলে কর্ম করলে সাকসেস পাই একদম ন বলি ভাবছিলো কিন্তু হল মোর এত ভাল লাগছি কেনা গাছ বহুত পুরানা বস্তু তা আনি স্মৃতি রমন্থন হৈ গৈছে একদম আছে তুই ন আমারতে না আৰু উঠা হে গল উপায় নাই ও গাইস এটা কম্প্রেসর টানা লাইলে অলপ টানা শুন গাইস গাছ বঢ়িয়া ফূৰ্তি কৰিছে আমাৰ বাবুহঁতে বঢ়িয়া পথৰ মাজে নামি গেছি গাছ আমাৰ চিলা কাষতে আছে গাছ এতিয়াও আছে এইটো গাছ চিলা বঢ়িয়া এনজয় কৰি থাক ওপৰত যা অলপ গৰম খাই ওপৰত যা তো গাছ কষ্ট কৰিলে যেতিয়া সফল হয় না তেতিয়া বিৰাট ভাল লাগে তো আমাৰ চিলাটো উৰি আছে কিজানি ভালকে দেখা বনাই ওপৰত গেছি কিন্তু আমাৰ আজি গাছ ৰচিৰ অলপমান নাটনি হল সেইকাৰণে এই নাই কেনা লাগছি এবু চিলা উৰে পাইছিলি না তই হে পানাই আগতে এই বাবু 28 মাৰিছে বয় আৰু জিজ্ঞাস কি ভাল লাগছে তই অলপ আজি চেষ্টা নকৰি কিন্তু সেইটো বেয়া লাগছি কিবা কৰা নাই মই ন একবাৰ উৰম মানে কি সিহঁতে দুখ লাগছি দে আজি সৰু কালত গেলি মনত আছে হে নষ্টালজিয়া নি গাভৰু লাগা নাই আজি কিডছ নে কি দে একবাৰ উৰেছ তুমি উৰ একবাৰ কাই পছে বুলি এটা এতিয়া যাবা নেকি বঢ়িয়া চিলাটো দেখা পাইছি না নাই এইটো গাই যে এইটো কলা এইটো মজা দে গাঠি গাই বঢ়িয়া লাগছি দে নজি মজা আপোনালোকক কৈ একদম কমেণ্ট কৰি দিব লাইক কৰিবা দে লাইক কৰিবা দিছো দে সকলে কো লাইক আমি আনিবা একদম ট্ৰাই কৰি থাকিম সদায় একদম লাইক কৰি দিবা লাইক একদম ঠককে মাৰো লাইক হেলিকপ্টাৰ আহিছে শ্বেয়াৰ কৰব আৰু এইবাৰ হেলিকপ্টাৰ আহিছে যদি হেলিকপ্টাৰ আনবি দে উৰো সকলে আশা গিলা পূৰণ কৰছো না এইটো কি চিলাটো দিবা নেকি চিলাটো টানি আনো দে
থৈ দিবা কালি এটা বাঙাম বানি কিনে কোনোবা এটা ঈদ দিম কালি হ'ব তো আজি আমি চাকচেছ সঁচাই ভাল লাগছে দা বঢ়িয়া ধন্যবাদ তোমাকো বানেশ্বৰটো বঢ়িয়া কষ্ট কৰি তোৰ সহায় কৰিছা তোমাকো ধন্যবাদ একদম শ্বেয়াৰ কৰি দিবি দেই ভিডিঅ' চিডিঅ' আজি মোৰ কাৰণে চিলা উৰা গলা থেংক ইউ নকওঁ থেংক ইউ কৈছো দা কম দাম পিছত এইটোতে আনাতে নামে নামে আনা গাইছ আমি এইটো নামে আনো দাও ওপৰত আছে মানে প্ৰথম বস্তুটো সিংকে টানি নিবা আস্তে আস্তে ইমান নহলে ভাঙিব একলা স্মৃতি হৈ ৰ'ব কিন্তু গ্ৰেডটো চিলা থৈ দিবা আছে কৈছো না আৰু তোমাৰ চলিটোক দেখাম তো গাইছ এতিয়া আমি এইটো নামে আনো আৰু ভাত খাবা যাই থাকো নেকি এইটোৱে কথা মস্ত বেছিকে নাটনিবা তো গাইছ তো গাইছ চিলা তিলা উৰে আহিলো বঢ়িয়া লাগছি আমি কালি উৰাম চিলাটো নামে আনিছো আনি কিনে থৈ দিছো এতিয়া তো আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ ভাত তাত খাবা যাব লাগে আৰু ভিডিঅ'টো আজি অলৰেডি লম্বা হৈছে গতিকে ভাত খাই আৰু কেনা পালাক জনে ল'ব একদম মজা লাগছি কিন্তু আমাৰ বঢ়িয়া লাগছি আপোনালোকৰো সৰু কাললৈ মনত পৰিছি কোনোবাই চিলা তিলা উৰিছি হা আৰু উৰা বস্তু নাই দিব আকৌ বেলেগ আনিম আৰু গোটেই গাইছ আৰু নৰা দে ইয়াৰ অলপ বেছিয়ে তলক লগি নামি গেছি তো গাইছ যদি ভিডিঅ'টো চাই ভাল লাগছি লাইক কৰি দিব কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব একদম কৰি দিব তো আজিৰ কাৰণে এবাৰ আৰু নেক্সট ভিডিঅ'ত লগ পাম বাই বাই